হেল্ল' এভৰিৱান, আজি আকৌ আহিছোঁ ব্ৰইলাৰ চিকেনৰ ৰেচিপি এটাক লৈ। আৰু এইফালে চাওকচোন, মই গোটেইখিনি বস্তু যোগাৰ কৰি ল'লোঁ। আৰু এইফালে মাংসৰ বাকলিখিনি মই আঁতৰাই মেলি প্ৰথমতে এইখিনি ভাজি ল'ম ভালদৰে। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম আৰু তাৰপাছত দি দিম কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি দিছোঁ এয়া। আৰু এইখিনিক অকণমান ভাজি লৈ মানে একেবাৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু লগতে এটা বাতিত মই গোটেই মছলাখিনি থৈ দিছোঁ। ইয়াত আছে জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ, হালধি, নিমখ আৰু এইফালে মই নহৰু, জালুক আৰু আদা সেইখিনি গোটেইখিনি থেকিচি দিছোঁ। আৰু এইফালে লগে লগে দিওঁ মাংসখিনি অলপ ধুনীয়াকৈ ভাজি লওঁ। আৰু মই মাংসখিনি বইল কৰা নাই, এই অকণমান ভাজি লৈ মেলি ইয়াত লগে লগে দিছোঁ আলুখিনি মই অকল 2 কৰি দিছোঁ, ডাঙৰকৈ দি দিছোঁ। আৰু এবাৰ লৰাই চাওঁ। ইয়াত অলপ লাগি থকা লিখা দেখি অকণমান পানী দি দিছোঁ, আধা কাপ। এইখিনি লাহে লাহে সিজিব দিলোঁ। আৰু এইফালে আলুখিনি প্ৰায়খিনি সিজি গ'ল। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে আজি মোৰ চিকেন ৰেচিপিখিনি।